So, আজি লৈ আহিছো এটা নতুন আপডেট। এইটো হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আপডেট, যিহঁতে বি এড প্ৰগ্ৰাম 4 চেমিষ্টাৰ মানে 2 বছৰৰ কাৰণে এপ্লাই কৰিব বিচাৰে, সিহঁতে কৰিব পাৰে। আৰু এইটো নাম হৈছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ। এন্ট্ৰেন্স এক্সাম দিব লাগিব বি.এড CET 2026। program duration হ'ব 2 year আৰু 4 semester। application fees 1050 টকা। আৰু এইটো আপুনি ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড অথবা ইন্টাৰনেট বেংকিংৰ জৰিয়তে দিব পাৰিব। এই পৰীক্ষাটোৰ মুঠ মাৰ্ক হ'ব 70 মাৰ্ক আৰু 30 মাৰ্ক হ'ব কেৰিয়াৰ পাৰফৰমেন্স। টোটাল মাৰ্ক 100 আৰু টোটাল মাৰ্ক 100। ডিউৰেশ্যন হ'ব 1 ঘণ্টা 30 মিনিট। এক্সামটো হ'ব 11 বজাৰ পৰা 12 বাজি 30 মিনিটলৈকে। টেষ্ট ফৰ্মেট হ'ব MCQ, মাল্টিপল চইচ কুৱেশ্যন। আৰু ইয়াৰ বাবে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ব বাবে যেটো দিয়া আছে যে ক্যান্ডিডেট মাস্ট হ্যাভ এ ব্যাচেলর ডিগ্রি অর মাস্টার ডিগ্রি, অর্থাৎ মানে BSc অথবা BA যিকোনো এটা কৰিব লাগিব। সায়েন্স, সোশ্যাল সায়েন্স, হিউম্যানিটিজৰ পৰা হ'ব। মিনিমাম 50 মাৰ্কৰ হ'ব লাগিব। ক্যান্ডিডেটৰ ব্যাচেলর অর ইঞ্জিনিয়াৰিং হ'লে হ'ব আৰু মিনিমাম 50% হ'ব লাগিব। ইয়াৰ বাবে যেটো সিলেকশন প্ৰসেস হৈছে, সিলেকশন ফৰ B.Ed এডমিশন হ'বলৈ হলে 100 মাৰ্কৰ পৰীক্ষাটো দিব লাগিব আৰু লগতে টেষ্ট দিব লাগিব 70 মাৰ্কৰ আৰু 30 মাৰ্ক হ'ব কেৰিয়াৰ। আৰু এই কেৰিয়াৰৰ মানে হৈছে যে যদি তুমি হায়াৰ সেকেন্ডাৰীত বা মেট্ৰিকত 70% পাইছা, তেনেহলে তোমাৰ কেৰিয়াৰ মাৰ্কটো হ'ব 7, মানে 10 এৰে ডিভাইড কৰি দিব লাগিব। এনেকৈ ডিভাইড কৰাৰ পিছত যিয়ে মেৰিট লিষ্টত আহিব, এন্ট্ৰেন্স দিয়াৰ পিছত তাৰপিছত তাকে এডমিশন দিয়া হ'ব B.Ed ইউনিভাৰ্চিটি অফ ডিব্ৰুগড়ত। পৰীক্ষাত যিবোৰ সাবজেক্ট দিয়া আছে সেইবোৰ হৈছে জেনাৰেল ইংলিছ, জেনাৰেল নলেজ, টেষ্ট ফৰ ৰিজনিং, নিউমেৰিকেল এবিলিটি, টিচিং এপ্টিটিউড। আৰু জেনাৰেল ইংলিছৰ হ'ব 15 মাৰ্ক, জেনাৰেল নলেজ 25 মাৰ্ক, টেষ্ট ফৰ ৰিজনিং 10 মাৰ্ক আৰু নিউমেৰিকেল এবিলিটি 10 মাৰ্ক, টিচিং এপ্টিটিউড 10 মাৰ্ক। টোটাল হ'ব 70 মাৰ্কৰ পৰীক্ষা। এই B.Ed CET পৰীক্ষাৰ যেটো সেন্টাৰ বিলাক দিয়া হৈছে সেইটো হৈছে ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, শিৱসাগৰ। আৰু এইটোৰ যে এপ্লিকেশন ডেট বিলাক দিয়া হৈছে সেইটো হৈছে অনলাইন এপ্লিকেশন পোৰ্টেল এক্টিভ হৈছে 5 তাৰিখৰ পৰা, মানে আজিৰ পৰা এইটো এক্টিভ হৈছে। লাষ্ট ডেট হৈছে সাবমিট কৰা অনলাইন 25 তাৰিখ 5 মাৰ্চ 2026, মানে মে মাহৰ 25 তাৰিখত এইটো লাষ্ট ডেট আহি পৰিব। ডেট অফ B.Ed CET হৈছে 4/7/26 আৰু ডেট অফ ডিক্লেৰেশ্যন অফ ৰিজাল্টৰ ডেটটো হৈছে জুলাই মাহৰ 15 তাৰিখ 2026 চনত। ধন্যবাদ। ভিডিঅ'খন সম্পূৰ্ণভাৱে চোৱাৰ বাবে ধন্যবাদ। এইটো আছিল মোৰ এইটো চেনেলৰ প্ৰথম ভিডিঅ', সেইকাৰণে বহুতো ভুল হৈছে। আৰু এনে ধৰণৰ ভিডিঅ'ৰ বাবে লাইক আৰু সাবস্ক্ৰাইব কৰিব। ভৱিষ্যতত আৰু বেটাৰ ডেভেলপ কৰিবলৈ চেষ্টা কৰিম। তাৰ বাবে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। থেংক ইউ।